Hey dears, তোমালোকক সকলোকে স্বাগতম জনাইছো আজিৰ অন্য এটা ভিডিঅ'লৈ। থাম্বনেল দেখিয়ে চাগে গম পাইছা মই কিহৰ ওপৰত ভিডিঅ'টো বনাব লৈছো। ঠিকেই গম পাইছা, মই আজি আগতে এটা পাৰ্ট দিছিলোঁ, ফাৰ্ষ্ট পাৰ্ট। আজি মই ছেকেণ্ড পাৰ্ট দি আছো। তাত মানে কেইটামান ডিষ্ট্ৰিক্টত দিছিলোঁ, 4-5টা চাগে। কিন্তু আজি মানে গোটেইকেইটা ডিষ্ট্ৰিক্ট কমপ্লিট কৰিম, ঠিক আছে। মানে ভিডিঅ' অত্যাধিক লম্বা হৈ যায় কাৰণে মই সৰুকৈ দি দিছিলোঁ, মানে আগতে লম্বা। কিন্তু অলপ প্ৰব্লেমত মই সেইটো সৰুকৈ দিছিলোঁ, কিন্তু এইটো সকলোৰে ডিমাণ্ড আৰু তোমালোকে মই চাই দেখিছিলোঁ যেন তোমালোকৰ লাগে নেকি, সেইকাৰণে মই আকৌ পাৰ্ট 2টো বনাবলৈ সাজু হৈছোঁ, ঠিক আছে। তেনেহ'লে ব'লা মই আজি তোমালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ কোনটো ডিষ্ট্ৰিক্টত কোনটো কুৱেশ্যন মানে সৰ্বাধিক আহিছে অসমীয়াৰ, বুজি পাইছা, সেই কুৱেশ্যন কেইটা মই তোমালোকক কমন দি যাম। এটা কথা কি জানা, ডিষ্ট্ৰিক্টৰ এক্সামিনাৰে যিহেতু কিবা এটা ৰিলেটেড কাটে, মানে 2000 নহয়, মানে SSLC এক্সামৰ আগত যিটো টেষ্ট এক্সাম হয় প্ৰি ফাইনেল প্ৰি বৰ্ডৰ, সেইটোত মানে অলপ ৰিলেটেড কাটে। তাৰ পৰাই মই নিজৰ পৰা আৰু সেইকেইটাৰ ওপৰত ডিপেণ্ড কৰি মই তোমালোকক লং শ্বৰ্ট এনি গ্ৰামাৰৰ লগত সকলোকেইটা মই তোমালোকক লগতে ৰচনা আছে মই কমন দি যাম, আৰু সেইকেইটা তোমালোকে ভালদৰে চাই যাবা। বেছি দিন নাই, 3-4 দিন কেইদিন আছে, ভালদৰে চোৱা, আৰু এবাৰ চালে তোমালোকৰ হৈ যাব। আৰু এটা কথা, মই শ্বৰ্ট কুৱেশ্যন ইমান এক্সপ্লেইন নকৰোঁ, মই লং কুৱেশ্যন কেইটামান অলপ বেছিকৈ বুজাই দিম, ঠিক আছে। তেনেহ'লে ব'লা লেটছ গো। ডাইৰেক্ট আহি যাওঁ, দ্য চৰাইদেউ ডিষ্ট্ৰিক্ট। কোন আছা প্ৰেজেণ্ট দিব পাৰা, বোলা কি কৈছে চাই যাওঁ। চৰাইদেউত কি কুৱেশ্যন কাটিছে। প্ৰথম কুৱেশ্যনটো কৈছে যে এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি। ইমান ইজি কুৱেশ্যন। এটাৰ এনচাৰ হ'ল এলাহ। মই এনচাৰো নকওঁ, জাষ্ট এইটো কৈ দিছে। সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্প বেছি স্থায়ী। প্ৰাচীন কলাৰ পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল। মষ্ট ইম্পৰ্টেণ্ট এণ্ড ইজি, এইটো ইম্পৰ্টেণ্ট আছে, ঠিক আছে। 1 মাৰ্কৰ কেইটা আৰু মই তোমালোকক কি ক'ম, ঠিক আছে। যি হওক 1 মাৰ্কৰ কেইটা তুমি যে তোমালোকে 1 মাৰ্কৰ কেইটা পাবাই, মানে ক্লাছত এইবিলাক এবাৰ শুনিলে হৈ যায়। কিন্তু মই আকৌ যিকেইটা কুৱেশ্যন কৈ আছোঁ সেইকেইটা কি ক'ম আৰু। প্ৰাচীন কালৰ পৰা ঠিকেই আছে। মাউণ্ট এভাৰেষ্টত অনিমাই কেতিয়া আৰোহণ কৰিছিল, কোনটো চনত, কেতিয়া, আৰু কাক লগ ধৰিছিলে জানা, বাসেন্দ্ৰ পাল, ঠিক আছে। যি হওক নিঘনা চিকাৰীৰ প্ৰকৃত নামটো লিখিব লাগে। আগা শব্দৰ অৰ্থ কি। আগা মানে আকৌ হাগৰি নহয়, কিন্তু আগা। যি হওক ভাইৰাছৰ সম্পূৰ্ণ নাম কি। ভাইৰাছৰ সম্পূৰ্ণ নাম একদম ইজি হয়। B ফৰ কি, I ফৰ কি, R ফৰ কি, S ফৰ কি। যি হওক ট্ৰাই কৰিবা, ঠিক আছে। মই সিমান এক্সপ্লেইন নকৰোঁ, জাষ্ট মই যিখিনি ইম্পৰ্টেণ্ট হয় মই সেইকেইটা কৈ দিম। চোৱা, ইয়াৰ পৰা 2টা দিছোঁ, আৰু এইটো আছে লগত এইটো আছে। আগা জাগা শব্দবিলাক বেছি নাইও, ঠিক আছে। মূত্ৰ লিখা যিকোনো 5টা, ঠিক আছে। তেলৰ বাবে চলোৱা খনন কাৰ্যত মাড লগিং আহিলাসমূহৰ ভূমিকা কি। আহিলাসমূহৰ ভূমিকাৰ ওপৰত অলপ ইম্পৰ্টেণ্ট হয়। যিয়ে হওক এইটো ডিষ্ট্ৰিক্টৰ চাই আছোঁ, সন্মুখত কিমানটা ডিষ্ট্ৰিক্ট আছে, আৰু মই আগৰ পাৰ্টত দিছিলোঁ, তাৰ পৰা ডিপেণ্ড কৰি মই কৈ আছোঁ, ঠিক আছে। এই মাডলিং ইমান পোৱা নাই। যি হওক অনুৰাধা শৰ্মা পূজাৰী দোকানৰ উপন্যাস, এইটো পোৱা নাই, ইউনিক হয়, তথাপিও মই এইটো মোৰ পৰা অলপ ইম্পৰ্টেণ্ট দিছোঁ। চাহ উদ্যোগৰ কৰ্মীসকল কোন, তেওঁলোক ক'ৰ পৰা অহা হৈছিল, এইটো ইম্পৰ্টেণ্ট আছে। দাক্ষিণাত্যৰ ভাস্কৰ্য যেতিয়া বৈশিষ্ট্যত নালাগে। এজন সফল উদ্যোগী হ'বলৈ কি গুণৰ প্ৰয়োজন, জানাইতো কি গুণৰ। ধৈৰ্য, নিয়মানুৱৰ্তিতা, লিখিলে হ'ল 2 মাৰ্কৰ ন, 2-3টামান লিখিলে হ'ল। অমানুৱৰ্তিতা, একদম মজা কৈছোঁ ন। অসমৰ পুৰণি সাহিত্যৰ আমূল কি, ইম্পৰ্টেণ্ট হয়, এইটো মষ্ট ইম্পৰ্টেণ্ট। আগত ওপৰতো বুশ্বেশ্বৰ আগতে এবাৰ 2বাৰ পাইছিলোঁ, এইটো বিৱৰণ মানে চমুটো কানিছে না, জাষ্ট ট্ৰাই, বাট ইম্পৰ্টেণ্ট নহয়। উত্তৰ লিখা। ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনেধৰণৰ প্ৰভাৱ পেলাই চমুকৈ লিখা। এই যে কি দিছোঁ চোৱা, এম্পাৰথেন্স নাইবা ভাৰত বুৰঞ্জী হৈছে ৰাজ্যখনৰ মহান পতন ভংগ কৰাৰ। ইমান ইম্পৰ্টেঞ্চ নাই, আগত বেছি পোৱা নাই, কিন্তু এইটো পাইছিলোঁ। বেকাগাৰ যিকোনো চোৱা, উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপোৰৰ নিচান। অলপ দাৰি দি ৰাখোঁ, সন্মুখত আছে, এইটো আগত পোৱা নাই, তথাপিও অলপ ইউনিক হয়। এয়া আছিল দিয়ালো আৰু নালাগে। শিৰিন এবাটিকন তেওঁৰ সংগ্ৰামৰ বিষয়ে লাগে। সংগ্ৰাম গুলি মাৰা শিৰিন এবাটি মষ্ট ইম্পৰ্টেণ্ট হয়। অতিচামুত্ৰ লিখা। হেজাৰী গুহা কাক কোৱা হয়, ইম্পৰ্টেঞ্চ আছে। হেজাৰী গুহা দেখিছে। তাৰপিছত বলা কি কৈছে, জিকিৰ শব্দ একদম ইজি হয়। অসমীয়া সাহিত্যক গল্প সম্ৰাট কাক কোৱা হয়, কবিয়ত্ৰী কোন সময়ত মানুহজনক লগ পাইছিল, এইটো অলপ আছে। এই যে দৃষ্টান্তৰ অৰ্থ কি, মই মেইন বুকতে কমন দিছোঁ। জিকিৰ জাৰি কি আছিলে, বৰগীত, জিকিৰ, দৃষ্টান্তৰ মষ্ট ইম্পৰ্টেণ্ট হয়।
জিকিৰসমূহত প্ৰকাশ হোৱা ভাৱাৰ্থসমূহ অলপ ইম্পৰ্টেণ্ট চাব প্ৰস্তি কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত এইটো বাৰ পাইছোঁ আগতে মষ্ট ইম্পৰ্টেণ্ট মানে ফাৰ্ষ্ট পাৰ্টত যিকেইটা মানে ডিষ্ট্ৰিক্ট চাইছিলোঁ বৰগীত নাইবা মই অসমীয়া কবিতাৰ মূল ভাৱ লিখা মই অসমীয়া পোষণ কাটি দিছোঁ বৰগীত ভেৰি ভেৰি ইম্পৰ্টেঞ্চ তলৰ প্ৰশ্ন মতে লিখা তলৰ যিকোনো এটাৰ বেয়া বাক্য চোৱা এই গ্ৰামাৰ কেইটা তোমালোকে মই আগতে দেখুৱাই দিছোঁ বেয়া বাক্য তলত কেইটা আছিলে সেইকেইটা গোটেইকেইটা চাই দিবা এইকেইটা মানে ইয়াৰ পৰাই কমন পৰিব চব বেয়া বাক্য আছে সন্ধি ভাঙা জোৰা লাগে এইবিলাকতো একদম ইজিয়ে কি কৈছে সৰল বাক্য লৈ সেইকেইটাৰো নকওঁ তোমালোকে চাই যোৱা গোটেইকেইটা এক্সপ্লেইন কৰিলে 1.5 ঘণ্টা 2 ঘণ্টা হৈ যাব যি হওক চোৱা কথাটা চিন হ'ব একদম ইজি ৰমেশ বীৰেন আৰু কাকা বজালে ক'ত কমাব ক'ত কি বহিবা এটা হয়তো প্ৰকাশ কৰা যিকোনো একেজন গুৰুৰে শিষ্য গুৰুৰ পৰা মল যিকোনো এটাৰ শব্দৰ সমাৰ্থক শব্দ লিখা কঠিন হয় যিকোনো এটাৰ সমাৰ্থক শব্দ লিখা দেখিছা কঠিন কঠিন মানে কি যোনটো আমি হাৰ্ড বুলি কওঁ ইংলিছত অসমীয়াত তোমালোকে ক'বা বাক্যটি শুদ্ধকৈ লিখা তোমাৰ দেউতা ঘৰত আছেনে বা সম্প্ৰসাৰণ কৰা ৰাইজে নখ জোকাৰি ল'ব ইম্পৰ্টেঞ্চ হয় গ্ৰামাৰ কেইটা গোটেইকেইটা ৰিলেটেডেই আছে চাই ল'বা তাৰপিছত কুৱেশ্যন ল'ব লাগি গৈছে তোমাৰ বিদ্যালয় পুথিভঁৰাল গ্ৰন্থ নাটনি হোৱাৰ পুথিভঁৰালৰ ওপৰত এটা আবেদন চাবাচোন ট্ৰাই কৰিবা তাৰপিছত কুৱেশ্যনটো কি কৈছে বলা তোমাৰ প্ৰিয় গ্ৰন্থ এইটো ইংলিছত আছে ইউৰ ফেভাৰিট বুক বাট অসমীয়াত সিমান নকওঁ পৰিৱেশ প্ৰদূষণৰ ওপৰত প্ৰতিকাৰীটো অলপ চাবা ছাত্ৰ জীৱনৰ মষ্ট ইম্পৰ্টেণ্ট এই তিনিটা অলপ চাই দিবা মানে ৰিলেটেড হয় ওপৰতৰ এইটো পৰিৱেশ প্ৰদূষণ একদম বনাই চনাই লিখিলেই হ'ল কেনেকৈ পৰিৱেশ প্ৰদূষণ আৰু কি কেনেকৈ ৰোধ হ'ব অত্যাধিক মানে যান বাহন মানে এইবিলাক চলোৱা ফেক্টৰী যিবিলাক কমাব লাগিব যান বাহনৰ মানে তেলৰ যিবিলাক আছে সেইবিলাক মানে বৰ্তমান ইলেক্ট্ৰিক হিচাপে চলাব লাগিব আৰু আছে জাবৰ জোঁথৰ নেপেলালে পৰিৱেশ এনেই বিনিষ্ট হয় সেইটোকে ৰোধ কৰিব লাগিব গছ গছনি লগাব লাগিব এইবিলাকেই চোৱা যুৱজ্যোতি মই অসম নামৰ দ্ৰুতপাঠিত নিৰ্বাচিত অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ সাজপাৰ সম্পৰ্কে সাজপাৰ একচুৱেলি সাজপাৰ নাই মানে কি আমি পাইছিলোঁ এইটো ইম্পৰ্টেণ্ট নাই সাজপাৰটো ইম্পৰ্টেণ্ট ইমান নাই আমি পাইছিলোঁ পৰিচয় মষ্ট ইম্পৰ্টেণ্ট পৰিচয় হয় আৰু 2-3জন মানুহৰ বিষয়ে লিখিব গৈছিলে তোমাৰ দ্ৰুতপাঠিত নিৰ্বাচিত অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে বা বিৱৰণ যোগ একোজন ব্যক্তি মষ্ট ইম্পৰ্টেণ্ট চবাই দিছে 2জন মানুহৰ বিষয়ে লিখিবা জাষ্টিন লাকৰানে কি নাম আছিলে যাদৱ পায়েংটো মোৰ মনতে যাবিছে বহুত ভাল বহুত মানে কি ক'ম অৰণ্য বনাই দিছিলে গছ লগাই যাদৱ পায়েং ঠিক আছে অতিশয় মতিতে দেৱজিৎ কাৰ সংস্কৃত বা প্ৰথম কাৰণ জাতিৰ জীৱন মনোহৰ কৰিবলৈ সেইবিলাক নালাগে তলতে বেষ্ট মষ্ট ইম্পৰ্টেণ্ট চাণক্য কণ্ঠীয় ৰচনা কৰা বিশ্ববিখ্যাত গ্ৰন্থখনৰ নাম কি মাই গড এইটো আগতে এটাতো ৰিলেটেড নাই ইম্পৰ্টেণ্ট নিদিওঁ মহাৰ্থিকা বুলি এইটো নালাগে যি আৰ্য শিক্ষাৰ কল্যাবিদ কিমানটো এইটো পোৱা নাই দেৱজিৎ কলা অমৃত কোৱা বোলে কৃষ্ণ কি ৰূপ ধাৰণ কৰিছিল এতিয়াতো সকলোৱে জানে এইটো ইম্পৰ্টেণ্ট আছে ইমান নিজে কৈছোঁ মাতকে নিদিওঁ দৰ্জাটো দৰবাৰ কবিতাটোৰ মাজেৰে কবি ৰাইচৌধুৰীদেৱে শ্ৰদ্ধা প্ৰেমৰ ভাৱ কিদৰে মষ্ট ইম্পৰ্টেণ্ট হয় বাৰ পাইছিলোঁ আগতে তথাপিও তোহাৰ দেশান্তৰত উৰি যায় মোৰ জীও এইহাৰ কথা এইহাৰ কাৰ উক্তি কাক দেখি কিয় তেওঁৰ বয়তে জীও উৰি যায় বুজাই লিখা ইম্পৰ্টেঞ্চ আছে অলপ ত্ৰিপুৰী চন্দলে যিয়ে হওক এটা চাবা তলৰ বাক্যটি শুদ্ধকৈ লিখে যিয়ে হওক তোমালোকে চোৱা গ্ৰামাৰ চামাৰ এইবিলাক হ'বলা যিয়ে দেখিছা না এতিয়া বোলা তাৰপিছৰ ডিষ্ট্ৰিক্টলৈ কি আছে তিনিচুকীয়া অতি চমু উত্তৰ লিখা 1 মাৰ্কৰ এটা তোমালোকক আৰু কি ক'ম মই নকয় 2 মাৰ্কৰ কেইটা ক'ম কিমান চনৰ পৰা কিমান চনলৈ হ'ব এইটো আগতে পাইছোঁ ইম্পৰ্টেণ্ট হয় জীৱ আৰু শক্তি বুজা মোৰ এইটো পোৱা নাই প্ৰাচীন কালৰ অসম দেশ কিহৰ বিপৰীত এতিয়াও আগতে পাইছোঁ এই দুটা আগত পাইছোঁ মানে ইম্পৰ্টেণ্ট হয় আগত পাইছোঁ যিহেতু এইটো ময়েই নিদিওঁ ইম্পৰ্টেণ্ট মানে এটাতো পোৱা নাই একদম ইউনিক দি দিছে তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা লগে লগে মষ্ট ইম্পৰ্টেণ্ট এইটো কিমানবাৰ যেন পাইছোঁ সকলো ডিষ্ট্ৰিক্টতে পাইছোঁ ভাৰতীয় সংস্কৃতি ইছলামৰ অৰিহণা দুটাত নে কেইটাত পাইছিলোঁ 50% ইণ্টাৰনেট কি অভিযাত্ৰী এটাও নালাগে ইণ্টাৰনেট সঘনে ব্যৱহৃত শব্দ দুটাৰ আহিব পাৰে অনিমা সিন্হাই ৰাষ্ট্ৰপতি ডক্টৰ এ পি জে আব্দুল কালামৰ পৰা লাভ কৰা সন্মান দুটা কি আছিল এটা আহিব পাৰে অনিমা কাকাক লগ দিছিল সেইটোৰ কথা কৈছিলে মানে ৰিলেটেডেই ক্ৰিকেট খেলি ৰুবা সিঙে অনিমা এইটো পাইছোঁ 2-3 বাৰ
এয়া মোৰ মায়ে দিয়া আশীৰ্বাদ, ইয়া কেৱল এডাল চেইনেই নহয়, কথাষাৰৰ কাৰণ ইম্পৰ্টেণ্ট হয়, ইউনিক পোৱা নাই, বাট মই দি দিছোঁ। অতি চমুত্তৰ চন্তৰি মানে কি আগা শব্দ, আগা বাৰ আহি আছে কিন্তু যা এবাৰ ইম্পৰ্টেণ্টে দি দিছোঁ। শ্লাম বাৰ্জাৰ কি, এইটো বেছি পোৱা নাই। তাৰপিছত অলপ কুশলজনে বলা ইৰাণীসকলে নহ'ব কি বোলে, পোৱাই নাই। ৰবীন্দ্ৰনাথ গোস্বামী দোকান নালাগে। কাজিৰঙাত শিকাইতে লাভ কৰিবি, মষ্ট ইম্পৰ্টেণ্ট। জিঅ'লগ আৰামৰ ইটালিয়ান নালাগে। বজাবলী ভাৰ মূল ভেটি, মষ্ট ইম্পৰ্টেণ্ট। এক মাৰ্ক ন, ৰচুল মানে কি, এইটো ইম্পৰ্টেণ্ট হয়। সুধা ৰঘুনাথ চৌধুৰী গণপতি দোকানৰ নাম অলপ চাবা, বেছি অহা নাই যিহেতু। উঠাহে ঋণিত নালাগে এইটো। মক্কা দ্বাৰা চাহাব মষ্ট ইম্পৰ্টেণ্ট হয়, মই এইটো কিতাপত দি দিছোঁ। তলৰ এটি কবিতাৰ মূল ভাগ, দুইটা একেলগে দিছে, বাট এইটো ফুচ যিকেইটো মষ্ট ইম্পৰ্টেণ্ট হয়। ইয়াতো বস্তু শুনি বৰগীত লগাই দিবা। অতিশয় মূত্ৰ ৰেখা মানে ইম্পৰ্টেণ্টৰ কথা কৈছোঁ। হেংদাং মানে কি, এইটো চাব হৰেকৃষ্ণ টেকাদেৱ, এইটো মানে পাইছগতে হৰেকৃষ্ণ টেকাদেৱ মানে এইটো পাইছগতে অমৰ পুৰণাৰে নাই লাগে, এইটো মৰিলো দাগ কৰিলে এজন নাই, এইটো চাবা। মোগল এবাৰ নালাগে, এইটো তলৰটো কিন্তু এইটো চাবা। তলৰ প্ৰশ্ন কেইটা নালাগে। গ্ৰামাৰটো চাবই লাগিব, বেয়া পেকে কেইটা চোৱাচোন। ড্ৰাং ড্ৰাং ড্ৰাং, তোমাৰ প্ৰিয় গ্ৰন্থ মাৰি দিছে, অসমীয়া মনুষ্য নালাগে। বানপানী এইবিলাকতো ইজি আছে, অলপ চাই দিবা। পশ্চিম দ্ৰুতগতি জনগোষ্ঠীৰ চমু পৰিচয়, কি ক'ম আৰু তোমালোকে 8 পাবলৈ হ'লে চমু পৰিচয় যোৱা 6, 7, 8, 10 এইটো ভালদৰে পঢ়িবাই, গেৰাণ্টি আহিবই, বুজি পাইছা? যদি এইকেইটাৰ কপি নাই মোক ক'ব পাৰা। ঠিক আছে, বৈচিত্ৰময় অসম নামৰ দ্ৰুতগতিত অনুষ্ঠিত আমাৰ যিকোনো এটা জনগোষ্ঠীৰ বিহুৱে বৰঙণি যোগায় একজন ব্যক্তি। কি ক'ম আৰু একজন ব্যক্তিৰ কথা আহি আছে। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা। শ্ৰীকৃষ্ণৰ সংকটৰ নাম লিখা। শ্ৰীকৃষ্ণৰ সংকটৰ নাম লিখিব খুজি বিহাত যুগত, এইটো চাবা। চাণক্যৰ এটা নাম কি, চাণক্যৰ আন এটা নাম কি, এইটো বেছি দিয়া নাই, নাই এইটো দিয়া নাই, এইটো দিন আজিকালি শিক্ষা প্ৰাচীন কালত নালাগে। কপিল মুনি মাতে, এইটো চাবা। অমিকি ৰাজুতিদেৱে কোনখন, এইটো নালাগে। সংখ্য ধৰ্ম, এইটো নালাগে। বিষ্ণু অৱতাৰ, বিষ্ণুৰ পঞ্চম অৱতাৰ বেছি নাই। বিশ্বসভাত ঠাই পাবলৈ দেৱাশীক, বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে দেৱাই কি কৰিবলৈ নিৰ্দেশ, এইটো অলপ চাবা। মাকৰ কি গুণৰ বাবে মষ্ট ইম্পৰ্টেণ্ট। মোহিনী স্বৰূপ, এইটো মষ্ট ইম্পৰ্টেণ্ট। এইকেইটা চোৱা আৰু কি ক'ম এইকেইটা। তাৰপিছত ডিষ্ট্ৰিক্টলৈ ব'লা। কোকৰাঝাৰ ডিষ্ট্ৰিক্ট, মই বিফল হোৱা নাই, মাত্ৰ বুজিলোঁ যে 10,000 ধৰণে মই ই কাম নকৰে, কথাষাৰ কোনে কৈছে? কি ক'ম আৰু 10,000 বাৰ কোন বিফল হৈছিল? থমাছ আলভা এডিছন। 10,000 বাৰ সঁচাই 10,000 কথা আহি গ'লে তেওঁ সেইটো 10,000 বাৰে বিফল হৈছিলে। কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ, এইটো ইম্পৰ্টেণ্ট আছে। আব্দুল ছাত্ৰৰ সময়টো নালাগে। ইণ্টাৰনেট হ'ব নাই, এইটো মষ্ট ইম্পৰ্টেণ্ট। অৰুণিমা হীনৰ কোনবিধ খেলত বিহে দক্ষতা আছিলে, এইটো মই এক মাৰ্কত কিয় কৈ আছোঁ, তথাপিও এইটো ইম্পৰ্টেণ্ট হয়। কামত ল'ৰা ছোৱালী, এইটো মষ্ট ইম্পৰ্টেণ্ট। ইৰাণৰ ইছলামিক গণতন্ত্ৰ প্ৰতিষ্ঠাতা কোন, এটা এবাৰ ইউনিক কুৱেশ্যন হয়। বিজিত চাৰক উদ্যোগ সম্পন্ন কি কৈছিল, এইটো পোৱা নাই এতিয়ালৈকে। মোগল সম্ৰাট বাবৰ আমলত নালাগে। অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি, এইটো বাৰ পাইছে, ইম্পৰ্টেণ্ট হয়। ভাইৰাছে কম্পিউটাৰ নালাগে, কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে, ইউনিক কুৱেশ্যন বাট চমক লগা। ঠিক আছে, চিকিৎসালয়ৰ পৰা ওলাই গৈ মষ্ট ইম্পৰ্টেণ্ট। কেইবাৰ যে পাইছোঁ কোনো ৱাৰেণ্টি গেৰেণ্টি নাই। এবাৰ টিভিছে সপোন তেতিয়া এইটোও পাইছোঁ বাৰ। ইণ্টাৰনেটৰ ক'বলৈ কাজিৰঙালৈ যাত্ৰা, তলতো মষ্ট ইম্পৰ্টেণ্ট। ঠিক আছে, তাৰ পিছৰ কুৱেশ্যনলৈ ব'লা। তলৰ যিকোনো দুটা অজন্তা গুহাৰ, ইনফোচিছটো পাই আহিছোঁ, খবৰটো পোৱা নাই। ইণ্টাৰনেটৰ মিটাৰ হৈ যায়, এইটো মষ্ট ইম্পৰ্টেণ্ট। সুবিধাও আছে কথাষাৰ, একোগৰাকী ব্যক্তি নিজৰ প্ৰতিভা জাতীয় জীৱনত জিলিকি, এইটো পোৱা নাই। বিষয় বিকলে মানে কি, আজান ফকীৰৰ আচল নাম কি, আজান মিৰ্জা চাহ মিলন। ঠিক আছে, ইজি হয় বাট দি দিব পাৰে। হৰে কৃষ্ণ ডেকাই 2010 চনত লাভ কৰা পাঠত সৈয়দ আব্দুল মালিকে কি উপন্যাসখন নালাগে, এইটো নালাগে। সকলো নিগমে মক্কাৰ দ্বাৰা চাপ, এইটোতো বাৰ আহি আছে। অতিহে ঋণিক ঋণী, এইটো মাৰি দিছে কিন্তু এইটো ইম্পৰ্টেণ্ট হৈ আছে। কত বল পালে অসমৰ হাৰণীয়া, ন তোমাৰ চৰণ মোৰ মহাধন, ভগতজনের নিজ তুমি জীৱন, দেওমাৰি পাৰ হয় জীৱই আছে চাই, চোৱা জীৱসকল বেলৰে বিলাই, নালাগে। ঠিক আছে, তাৰপিছত কুৱেশ্যনত বহালা। কি কৈছে, তলৰ যিকোনো এটা কবিতাৰ মূল ভাৱ, দৃশ্যান্তৰ প্ৰশস্তিটো মাৰি আছে দেখোন, আৰু যদি দুবাৰ মাৰি দিয়ে আৰু নাই।
পঢ়িয়ে ল'বা তলৰ যিকোনো এইকেইটা তোমালোকে চাই লোৱা পক্ষী মৰে ৰৈ মানুহ মৰে চাই লোৱা দুৰ্দৰ্শন ৰচনা লিখিব গৈছে এইকেইটা বাপ সম্প্ৰদায়ৰ হয় বাপ সম্প্ৰদায়ত মই তোমালোকক পক্ষী মৰে ৰৈ মানুহ মৰে নালাগে তুমি ভাল পোৱা এগৰাকী অসমৰ ফাঁকি যাব নালাগে এইটো নালাগে বৈচিত্ৰময় অসম এইটোত চোৱা জনগোষ্ঠী পৰিচয় দেখিছা বিবেক বৰঙণি এজন ব্যক্তি আৰু কি কম তোমালোকক কোৱাচোন 10টো পায়ে গৈছে 6-4-10 মাৰ্কটো ন এনেকুৱা ষ্টুডেণ্ট আছে বেয়া লগাৰ কোনো কথা নাই বেয়াও নাপাবা অসমীয়াটো ফিল কৰে বুজি পাইছা বানানৰ কাৰণে মই তোমালোকক কৈছোঁ যে দুটা যেন পঢ়িবা এনেকুৱা শুদ্ধকৈ লিখিবা চাবা 10 একদম ধুনীয়াকৈ পাই গৈছে আৰু তোমালোকে আহি পেলাই এক্সাম দি আহি পেলাই অসমীয়া দি পেলাই কমেণ্টত কৈ দিবা কোনে কোনে এই 10ৰ ভিতৰত মানে একদম পোৱাই নাই কেৱল 10ই নহয় মই যিকেইটা কৈছোঁ সেইকেইটা প্ৰায়কেইটা চাবা এই যে মূল ভাৱ তোমালোকক মই দিয়ে আছোঁ ন বৰগীত জিকিৰ আৰু দৃষ্টান্তটোৰ লগত এবাৰ প্ৰশস্তিটো মাৰি আছে বুজি পাইছে দৃষ্টান্তৰ তেজত আহিছিল নেকি ৰিলেটেড মাৰি দিয়ে সেইকাৰণে কৈছে আচ্ছা চোৱা মৰ্যভংগৰ নালাগে মাৰি থাকে এইটো চাবা নালন্দা বিশ্ববিদ্যালয় কোনে খৰচ নোলোৱাকৈ কি বিষয়ে ঠিকাদান কৰিছিল এইটো কোনো খৰচ এইটো অলপ ইম্পৰ্টেণ্ট আছে কলা বিশ্ববিদ্যালয়ৰ বিখ্যাত ছাত্ৰ নাম এইটো ইউনিক হয় চাবা নালাগে কলাবিদ্যা এইটোতো বাৰ মাৰি আছে দেখোন কপিল মুনিৰ মাতি নাম বাৰ আহি আছে দেৱতাসকলক অমিত খুৱাবলৈ কৃষ্ণই মষ্ট ইম্পৰ্টেণ্ট কি ৰূপ ধৰিছিল তথাপি তোহাক দেখোঁতে দৰ কৰি যায় মোৰ জীৱ এইটোতো বাৰ মাৰি আছে চাই থবা প্ৰায়কেইটা ৰিলেটেড বুজি পাইছা কৃষ্ণই বিভিন্ন সময়ত কি অৱদান ধাৰণ কৰে কেনেকৈ এইটোতো ভোটৰ নিচিনা ৰিলেটেড হয় এইকেইটা চাই লোৱা আৰু আহি যোৱা লখিমপুৰ ডিষ্ট্ৰিক্ট চোৱা লখিমপুৰত কি কৈছে মই এক মাৰ্কৰ কেইটা নকয় অলপ ডাঙৰ কেইটা কৈ আছোঁ জাষ্ট মই যিকেইটা মানে মোৰ চকুৰ সন্মুখত কমন পৰে সেইকেইটাক মই তোমালোকক দেখুৱাম আৰু তোমালোকেতো চাই আছেই অলৰেডি নাজানো দেখিছা এইটো বাৰ মাৰি আছে অজন্তা জয়পুৰৰ পৰা এইটো বাৰ মাৰিছোঁ আমি এবাৰ এইটো বাৰ মাৰি আছে মানে ৰাজচিন দিয়া মানে অত্যাধিক আহি আছে সকলো মতে এইটোতো মোক দেখিছে একদম এইটো মাৰা নাই এজন অতি যিমান আছে এইটো মাৰি আছে এইটো মাৰি আছে কৈলি অন্তৰংগ বান্ধৱী এইটো নাই এইটো মাৰিছে সম্পূৰ্ণ এইটো মাৰিছে এইটো মাৰিছে বাহিৰ এইটো মাৰিছে তাৰমানে ইয়াত গোটেইকেইটা আগৰ পৰা ৰিলেটেড হৈ আছে ঠিক আছে তাৰপিছত বোলা এয়া মোৰ মায়ে এইটো মাৰিছে আগৰ ডিষ্ট্ৰিক্টতে পাইছে স্থানীয় অঞ্চলৰ লগত নালাগে এইটো পিছতো মাৰা নাই হাজাৰিকা এইটো মাৰিছে বৰগীতৰ লক্ষণ কি কম আৰু এটা তোমালোকক চোৱা মই তোমালোকক গেৰাণ্টি দি মাৰ্ক কেইটামান দিয়েই দিছোঁ যে সেইটো বেলেগ কিতাপৰ যোনটো আছিলে এই যে ব্যক্তিৰ বিষয়ে লিখিবলৈ আৰু উৎসৱ পাৰ্বণ পৰিচয় তাতো 10 পায়ে গৈছে মূল বাবদ আৰু 4 নে 5 15 পাই গৈছে আৰু বৰগীতৰ 2টা লক্ষণ 3টা লক্ষণ ইয়াত 2 পাই গৈছে ঠিক আছে একদম গেৰাণ্টি এনেকুৱা মানে হৈ আছে বুজি পাইছে গেৰাণ্টি নিচিনা খুদাৰ ওচৰত লুকাই আছে মই এইটোতো আহিবই প্ৰায় এইটো বাৰ মাৰিছে সনন্দ যোগে এইটো বাৰ মাৰিছে হজৰতৰ মাৰি নাই এইটো হজৰ পোৱা নাই না এইটো পোৱা নাই হোতাহেৰি নেকি এইটো মাৰিছে এইকেইটা মাৰা নাই এইকেইটা চোৱা এইকেইটাৰ কি কম এইকেইটা চোৱা বাপৰ যত্ন কৰিলে একদম নতুন বস্তু আছে ছুটি বিচাৰি কি কৈছে বিদ্যালয়ত বস্তু থাকিব সুবিধা ছুটি বিচাৰি সুবিধাৰ বিষয়ে অৱস্থাৰ বাবে এইটোতো প্ৰায় ষ্টুডেণ্টে লিখে এনেকুৱা আহি পেলাই দৰখাস্ত বা এপ্লিকেশ্যন পাওঁ আহি কি ক'ম তোমাৰ প্ৰিয় সাহিত্যিক আহিছে গ্ৰন্থত হয় ঠিকেই হওক চাব এই বৈচিত্ৰময় হ'ম জনগোষ্ঠী চং কৰিছে যিকোনো এটা জনগোষ্ঠী বা এজন ব্যক্তিৰ বিষয়ে থকা দেখিছা আচ্ছা যি হওক পাণিনি কোন নালাগে বৃহৎ যোগ পাঠিত আততায়ী কাক বোলে চিকিৎসক প্ৰাচীন ভাৰতীয় এখন বিশ্ববিদ্যালয় এইটো অলপ চাব পৰা গোলক এইটোও আছে ৰিলেটেড কিহিৰি বুলি কপিল মুনিৰ দেখিছে এইটো ৰিলেটেড কপিল মুনি কিন্তু অত্যাধিক মাৰি আছে কি মাৰ্ক 1 মাৰ্ক কোনে আৰু কি ৰূপ মষ্ট ইম্পৰ্টেণ্ট এইটো বাৰ পাই আছে তথাপিও তোমাক দেখান্তে এইটো মাৰি আছে তলে পাবে কেইটা তোমালোকে চাই ল'বা অ'কে তাৰপিছত কুৱেশ্যন বলা ডিষ্ট্ৰিক্ট মাজুলী মাজুলীত চোৱা সকলো দিশ হ'বলৈ দেখিছা অজন্তা চৰবেদ এইটো দিয়া নাই সজন সকলো দিশ এইটো
ভাৰতীয় সাংস্কৃতিক বিৰাট এইটো অসমৰ বৈচিত্ৰ্য এইটো এইটো ইমানখিনি লাহি আৰু উভতি যোৱা নুঠে সেইটো পোৱা নাই এইটো এটা মদত এইটো এইটো অত্যাধিক মানে ৰিলেটেড হাই নিগিনি চিকাৰ এইটো কাজিৰঙালৈ যাওঁ এইটো এইটো জীৱনৰ কীৰ্তিস্তম্ভ মাধৱদেৱ নামঘোষা আৰু শংকৰদেৱৰ কীৰ্তন গোৱা মনত কিবা কোন মানে সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ মিলানের এইটো ইছলাম ধৰ্ম কি এইটো গীতৰ 4টা লক্ষণ দেখিছে 3 আৰু 4 ও মাই গড আৰু 4টা লক্ষণ আহিব চাবা তোমালোকক একদম 30 খাটাংকে এটা কথা কি জানা মই তো যদি ডিমান্ড কৰা মই একদম খাটাংকে তোমালোকৰ সঁচা কথা একদম খাটাংকে তোমালোকক ন মই কিমান মাৰ্ক দিব পাৰিম জানা 55 মাৰ্ক দিব পাৰিম সঁচা কথা মোৰ আইডিয়া হৈ গৈছে মানে ইমান টেষ্ট পেপাৰ চাওঁতে গোটেই কিতাপ মই ৰিভাইজ মাৰিছো বুজি পাইছে আগৰবাৰ এইবাৰ মানে এনেকৈ তোমাৰ যদি তোমালোকে ডিমান্ড কৰা এইটো ভিডিঅ'ৰ তলত ন সঁচা কথা যদি 100 জন ষ্টুডেণ্টে ডিমান্ড কৰা মই সেইটো ভিডিঅ' বাধ্য হ'ম বনাবলৈ কি কৈছিলো যে যদি তোমালোকে অত্যাধিক দ্বাৰা 100ৰ ওপৰত তোমালোকে মন্তব্য কৰি দিয়া মানে তলত কমেণ্ট কৰি দিয়া মোৰ বনাবলৈ বাধ্য হৈ যাম কিয় জানা তোমালোকক মই হেল্প কৰিবলৈ আছো এতিয়া যদি 1-2 জনে কয় তেনেহলে কষ্ট হয় বহুত লম্বা ভিডিঅ' হৈ যায় আৰু মই যিকেইটা কম অলপ লম্বা হ'ব ইমান লম্বা নহয় ধৰা 10-15 মিনিট হ'ব কাৰণ জাষ্ট 55 to 60 মাৰ্ক ডাউন হ'ব ন ঠিক আছে মই একদম ফুললি কনফিডেন্স মানে ফুললি ধ্যান দি পেলাই সেইকেইটা একদম বাছি শুনি মানে যিকেইটা দিম সেইকেইটাই বুজি পাইছে জাষ্ট মানে সেইকেইটা তোমালোকে কিয় পঢ়িবা জানা সেইকেইটা তোমালোকে এক্সট্ৰাকে মাৰ্কিং কৰি ৰাখিবা বা লিখি ৰাখিবা আৰু যিকেইটা তোমালোকে নিজে পঢ়িছে সেইটো ভাল লেটাৰ মাৰ্ক থাকিব আৰু মই লেটাৰ মাৰ্ক নেকি মই যেন দিছোঁ এইকেইটা মানটো মানে কি ক'ম আৰু বেছি নহয় মাত্ৰ কুৱেশ্যন দিম তোমালোকক জানে কেইটা 15ৰ পৰা 20টা কুৱেশ্যন দিম গোটেইকেইটা লং কুৱেশ্যন ঠিকেই হওক আচ্ছা ব'লা তাৰপিছত কুৱেশ্যন কেইটা চোৱা এইকেইটা আৰু কি ক'ম গ্ৰামাৰ সোমাই গৈছে বা সম্পূৰ্ণ লাগি থাকিলে মই কেনেকৈ এইটো অলপ চাবাচোন তোমাৰ জীৱনৰ লক্ষ্যটো অলপ ইম্পৰ্টেণ্ট আছে অসমৰ নিবনুৱা সমস্যা 2-3 বাৰ মাৰি দিছে নালাগে বাদ দিয়া বৈচিত্ৰ্য নাম দুটা খাদ্য বা সম্পৰ্ক এইটোত খাদ্য বা আহি গৈছে নালাগে দুটা জনগোষ্ঠী বিহেভ একোজন ব্যক্তি ওপৰকেইটা অলপ চেঞ্জ হৈছে কিন্তু তলত একদমেই চেঞ্জ নহয় 4টা দেখিছে মাৰ্ক 4 দেখা নাই যদি দেখা ঠিক আছে অৰিজিনেল নালাগে বিশ্ববিদ্যালয় এইটো চাবা অভিজ্ঞতা চৌধুৰী এইটো চাবা ঠিক আছে তাৰপিছত বলা কি কৈছে তোমাৰ পাঠ্যপুথিৰ পাঠ বান্ধৱসকলে নালাগে আজিকালি ইয়াৰ লগত প্ৰাচীন এইটো 2-3টা ঠাইত আহিছে বাদ দিয়া নহ'লে বিশ্ব এইটো মষ্ট ইম্পৰ্টেণ্ট তথাপি তোহাক দেখা নাই এইটো মষ্ট ইম্পৰ্টেণ্ট দেখিছা আৰু এইকেইটা কি কাম আৰু চোৱা তাৰপিছত কুৱেশ্যনত কি কৈছে চৰি নগাঁও ডিষ্ট্ৰিক্টত আহি যোৱা এজন সফল লেখকে পৰজীয়া এইটো পোৱা নাই মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিব লাগে নালাগে ভাৰতীয় বগীৰ জীৱন পাইছোঁ এইটো মষ্ট ইম্পৰ্টেণ্ট ইণ্টাৰনেটত এইটোতো পাই আছোঁ মই পাছত এইটো পাইছোঁ ইমানখিনি হ'লে আৰু পাই আছোঁ যিকেইটা মই মানা কৰিছোঁ সেইকেইটা মানে নাচাবা এটা কথাই ক'বলৈ মনত সংকাৰ এইটো আহিছিলে একোগৰাকী ব্যক্তিয়ে নিজৰ নালাগে তাৰপিছত কুৱেশ্যনটো চাওক কোনখন কথা ব্যৱহাৰ ধৰ্ম পূজাৰী এইটো ঠিকেই আছে চিৰিনে বেদি এইকেইটা পাই আহি গৈছে কাজিৰঙালৈ যাবলৈ এইটোতো মষ্ট ইম্পৰ্টেণ্ট তলৰ যিকোনো এটা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পাল বা আফতাবতে কি বিপদত পৰিছিল এইটো কমেই আহিছে তথাপিও ইউনিক হয় তেহৰাণৰ প্ৰাকৃতিক অৱস্থা এইটো মষ্ট ইম্পৰ্টেণ্ট তোমাৰ বৰগীতৰ বাবে বান্ধৱী এইটো পোৱাই নাই কোনবোৰ গীতৰ সৈতে জিকিৰ এইটো ৰিলেটেড আছে বৰগীতৰ 2টা লক্ষণ আৰু কি ক'ম জিকিৰ বিহুত কালিকা এইটো 2টা পাইছোঁ হাজাৰ মানে মষ্ট দেওমাৰী পাৰ হ'লে পোৱা নাই বাদ দিয়া প্ৰকৃতি কেনেকৈ নাহাদৰে এইটো আছে অসমৰ স্বৰ্গদেৱে নালাগে গল্পৰ এইটো নালাগে এইটো 5টা চালে হ'ল প্ৰস্তুতি কবিতাটোত কবি কি আৰু কাৰ্ব এইবোৰ কবি কিয় মৰাৰ পাছতো মনৰ বেছি পোৱা নাই সময়টো আছিল গধূলি নালাগে গধূলি অৱস্থাতে থাকক মোগল এবাৰ ফল পালে
প্ৰশস্তি কবিতাটো মূলভাৱ প্ৰশস্তিটো লগাই দিবাচোন অলপ প্ৰশস্তিটো অলপ আহি আছে কিন্তু দৃষ্টান্তৰ পিছত প্ৰশস্তিটো লগাই দিবা দৃষ্টান্ত নিদি প্ৰশস্তি দিব পাৰে কাৰণ 2023 আহিছিল দৃষ্টান্ত এইকেইটা চাবা আৰু দেখিছা বা ভ্ৰমণ পক্ষী মৰে আৰু মানুহ মৰে এইটো দুবাৰ কিন্তু পাই গৈছো এটাই দুবাৰ পাইছো এইকেইটা এবাৰে পাইছিলোঁ ঠিক আছে তাৰপিছত বলা প্ৰদূষণটো মাৰিয়ে দি আছে দেখোন এইটো পোৱা নাই বিজ্ঞানৰ ভাৱত দুবাৰ মাৰিছে কিন্তু এইটো অলপ বেছি মাৰিছে বৈচিত্ৰ্যময় অসম নামৰ যুক্ত জনগোষ্ঠী চম পৰিচয় আই ডোণ্ট লাইক পৰিচয় বাট পৰিচয় লাইকছ মে কাণ্ট এভইড বেহু বৰঙণি যোগা এজন ব্যক্তি অক্ষে ব্যক্তি ব্যক্তি হয় তলে যখন অৰ্জুন দনখনৰ নাম কি এইটো বাৰবাৰ মাৰি আছে বাৰবাৰেই মাৰি আছে শ্ৰী দান্য কটক কোন বিশ্ববিদ্যালয় দিনকৰণবিলাক নালাগে জানা লাগে আজিকালি ভক্ষাৰ লগত ওচৰে আজিকালি শিকাৰ লগত ভাজেন এইটো ইম্পৰ্টেণ্ট আছে পাই আছো শ্ৰীকৃষ্ণ ভগত এইটো পোৱা নাই তথাপি চাবা অম্বিকাগিৰি ৰায়চৌধুৰী সমাধান কৰা আলোচনা এইটো মোষ্ট ইম্পৰ্টেণ্ট কত যুগৰ নালাগে দেখিছা তাৰপিছত কুৱেশ্যন বলা নালাগে দৰজাটো এইটো মজাৰ কবি মোষ্ট ইম্পৰ্টেণ্ট হয় স্বদেশৰ কথা বা কিদৰে প্ৰকাশ পাইছিলে এইটো না এইকেইটা কি কাম আৰু ঠিক আছে তাৰপিছত ডিষ্ট্ৰিক্টলৈ গ'লা শিৱসাগৰ ডিষ্ট্ৰিক্ট কেইটা ডিষ্ট্ৰিক্ট আছে ওদালগুৰি বাক্সা শোণিতপুৰ দৰং মাইকাট চোৱাচোন হুকুমাৰ যিয়ে হওক তোমালোকে কি কেইটা চাই পেলাই গম পাইছো কোনকেইটা মই ইম্পৰ্টেণ্ট বেছি দি আছো দেখিছা এজন উদ্যোগী সমলবোৰ বৈচিত্ৰ্যময় হোমৱৰ্ক দিছে নালাগে পূজা বন্ধু কবলৈতে যিগমীয়া চিন্তা নালাগৰ নেমেনে কিয় লাডাখত থকা মঞ্চ এইটো ইমান পোৱা নাই ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগত তিতা সুবিধা আছে এইটো মষ্ট ইম্পৰ্টেণ্ট বাৰবাৰ হৈছে জিলিক এইটো 2-3 বাৰ পাই গৈছে তাৰপিছত কুৱেশ্যনত কৈছে নিগুনি 1 মাৰ্কৰ কি কাম এইটো পাইছে বাৰবাৰ এইটো পাইছে বাৰবাৰ কামত ল'ৰা ছোৱালী মষ্ট ইম্পৰ্টেণ্ট যিকোনো শিক্ষাৰ্থীসকল অন্য কাৰ্যত বৈশ্বাৰটো পাইছে কিয় বাতিল কৰিব এইটো ইমান পোৱা নাই মোৰ এই যে একদম ৰাজহুৱা ভাৰতৰ লক্ষণ কি কাম আৰু শব্দৰ অৰ্থ আৰু জিকিৰ পৰা কিয় লগত মষ্ট ইম্পৰ্টেণ্ট এটা পাইছো আঁতৰ বিলাহ নালাগে মকাৰ দ্বাৰা চাহাব এটা মষ্ট ইম্পৰ্টেণ্ট ৰঘুনাথ চৌধুৰী কি ক'বলৈ এইটোতো 1 মাৰ্কৰ আৰু বাৰবাৰ পাই আছো অসমীয়া সাহিত্য আমাৰ কি আৰু কাক প্ৰস্তুত কৰিছে মষ্ট এইটো বাৰবাৰ আহিছে অসমৰ যুদ্ধলৈ কৰিবলৈ আহি মোগলসকলে এইটো 2-3 বাৰ মাৰিছে নহয় ইমান ইম্পৰ্টেণ্ট নহয় মই অসমীয়া দেশান্তৰ এইটো ফুচ তলত সেইকেইটা আৰু কি কাম এইকেইটা নিজে চাই দিয়া বাক্যপ্ৰণ গোটেইকেইটা আছে আমাৰ প্ৰাকৃতিক সম্পদৰ আছে তুমি ভাল গ্ৰন্থ আহি গৈছে সম্পৰ্কে জনগোষ্ঠীৰ সংস্কৃতি সম্পৰ্কে ঠিক আছে অসমৰ আৰু এটা কি আছিলে এইটো চেপ্টাৰৰ সংস্কৃতি নেকি আছিলে উৎসৱ সংস্কৃতি ঠিকে আছে ৰিলেটেড হয় ব্যক্তি সেই তলটোতো ব্যক্তি মাৰে বাৰবাৰ বৰ্তমান সময়ৰ নাম নালন্দা বিশ্ববিদ্যালয় 2টা বাৰবাৰ আহি গৈছে কিন্তু এইটো ইম্পৰ্টেণ্ট এইটো দুবাৰ পাইছে ইয়ালৈ নালাগে এইটো ওজনীয়া যুদ্ধ এইটো অলপ পাইছোঁ কপিল মুনিৰ মাতৃ বাৰবাৰ আহিছে এইটো ইম্পৰ্টেণ্ট অসমকেশৰী নাৰায়ণ নালাগে কৰিলেতো নালাগে মাকত কি গুণৰ মষ্ট ইম্পৰ্টেণ্ট তলত নালাগে ঠিক আছে তাৰপিছত ডিষ্ট্ৰিক্টলৈ গ'লা চাউথ চালমাৰা মানকাছাৰ তোমালোকে কিন্তু জাষ্ট দেখুৱাই দেবে আৰু কিমান কম তোমালোকক কওঁতে চাওঁ দেউকৰ্মী কোন এইটো পোৱাই নাই এজন অধিক বোলে দেখিছা এইটো অসমৰ সৰু সমলবোৰ এইটো বেছি দুটা পোৱা নাই মষ্ট ইম্পৰ্টেণ্ট খাইছে এইটো মষ্ট এজন অধিক জীৱন আছে এইটো মষ্ট কুঁৱলী খোৱালে জীৱনত এইটো পোৱা নাই এইটো পাইছোঁ মষ্ট ইম্পৰ্টেণ্ট 1 মাৰ্কৰ হয় ন এইটোতো ইম্পৰ্টেণ্ট চিকিৎসাৰ ফল দুয়োটা আহি গৈছে ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰ এইটো বাৰবাৰ পাই আছোঁ 4 মাৰ্কৰ কাৰণে চাবচোন আৰু এইটো ৰিলেটেড দিব পাৰে ছাত্ৰ ছাত্ৰী যেন জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে ঠিক আছে তাৰপিছত কুৱেশ্যন সপোন পূৰণৰ ক্ষেত্ৰত বাছনি পেলাই কেইবাৰমান পাই গৈছোঁ দেখিছা নিগুনি এইটো পাইছোঁ কিয় নাই পোৱা একদমেই পোৱা নাই এইটো পাইছোঁ তোমালোকে জীৱন এইটো পোৱা নাই কিন্তু এইটো বাৰবাৰ যোনটো পাইছে এইটো বেছি চাবা শিক্ষক কাৰ্যসূচী এইটো কেইবাৰমান পাই গৈছোঁ
এইটোতো পাইছোঁ নেৰিবা বান্ধৱ মোক জীৱনে মানে খালী ঠাই দিছে নেকি না ঠিকেই আছে আজান ফিকৰ এইটো পাইছোঁ ৰচল আব্দুল পাইছোঁ বৰগীত কাক বোলে জিকিৰ পাইছোঁ বৰগীত জিকিৰ দেখিছা দুইটা একেলগে বাই বাই কৰি দি দিছে মই দুইটা একেলগে মন দিছোঁ বকেদি কোন এইটো পাইছোঁ এইটো পাইছোঁ কবি কিমান বুজালে মানুহজনক লগ ফাইছিল এইটো 2-3 বাৰ পাইছোঁ মানে অত্যাধিক কেইটা পাইছোঁ অসমৰ চৌকাটো কি এইটো পোৱা নাই ৰঘুনাথ চৌধুৰীৰ কবিতা এইটো হেৰা আছে নেকি এই দুইটা পাইছোঁ মষ্ট ইম্পৰ্টেণ্ট মোগলে এবাৰ ফালে নাই পোৱা নাই মৰিলে দাহ কৰিবলৈ এজন মানুহ নাই 2-3 বাৰ পাই গৈছোঁ অলৰেডি এইকেইটা চোৱা মানুহ মৰে কৈ চৰাই মৰে ৰৈ পাই 3 বাৰ মাৰি দিছে চাবা দেই অসমৰ বানপানী আহিছে আৰু তোমাৰ প্ৰিয় সাহিত্যিক এইটো দুই তিনিটাই কৈছোঁ দুটাই জনগোষ্ঠীৰ পৰিচয় আৰু একোজন ব্যক্তি অক্ষয় হৈ গৈছে হৈছে অক্ষয় হ'ল তোৰ এইটো মষ্ট ইম্পৰ্টেণ্ট আৰু দেখিছা কি খুৱাইছিলে কি খুৱাবলৈ অম্বিকাৰ গোটেইকেইটা 2000 কবিতা মাৰে কবি মষ্ট মোহিনী স্বৰূপে এটি ইউনিক হয় পোৱা নাই বাট এতিয়া দি দিছোঁ চোৱা এইকেইটা মই ঘূৰাই তোমালোকে যিকেইটা কৈছোঁ এইকেইটা কিন্তু মষ্ট ইম্পৰ্টেণ্ট হয় একদম নতুন কেইটা মই নিদিওঁ চোৱা ওদালগুৰি ডিষ্ট্ৰিক্টত কি কৈছে কি ক'ম আৰু এইকেইটা চোৱা মজাবালী বাহা কি বৰগীতৰ ডাইলগখন পচন্দ কৰিছে এইটো হোৱা নাই সকলো দেখি এইটো মষ্ট কিমান চনৰ পৰা মষ্ট মষ্ট কাজিৰঙা ষ্টেট মষ্ট ভাৰতীয় সংস্কৃতি মষ্ট ঠিক আছে ভাইৰাছে কম্পিউটাৰ এটাৰ মহেন্দ্ৰ এভাৰেষ্টত অৰিমানে মষ্ট ইণ্টাৰনেটে সহায় কৰিলে মষ্ট কেনেদৰে এইটো মষ্ট এই তিনিটা মষ্ট চাইছে নাই আকৌ চোৱা আখে তাৰপিছত মকাৰ দ্বাৰত এইটোতো মষ্ট আঁতৰ পাৰিলেও নালাগে পানী মাৰে এইটো তলতো মষ্ট আগন্তক নামৰ মহা উপন্যাসখন এইটো মষ্ট মহামহিমাটো নালাগে হামদাঙা এইটো মষ্ট মহামে কবিতা প্ৰকৃত বিনন্দীৰ এইটো মষ্ট আতিশালা কবিতাটো মষ্ট এইকেইটা চোৱা এইটো দেখিছে বৰ্বন সম্পৰ্কে উৎসৱ পাৰ্বণ মইতো অলপ আগতে কৈছোঁ উৎসৱ এইটো মই ধৰি দি দিছোঁ দুটাৰ লগত এইটো অলপ চাবা এজন ব্যক্তি মহাৰথিকা পুনৰ্গঠন লক্ষ্য ঠিক আছে সেইকেইটা আৰু কি ক'ম চাবা অ'কে তাৰপিছত আহি গৈছে কি ওদালগুৰি ডিষ্ট্ৰিক্ট বাক্সা ডিষ্ট্ৰিক্টত চোৱা এইকেইটা তোমালোকে জাষ্ট চাই যাচোন মইতো কৈছোঁ যিকেইটা সেইকেইটা এতিয়া তোমালোকে গম পাই যাবা ঠিক আছে একদম চাই যা অদে মহা যিয়ে হওক দেখিছা ন চাই যা হৈছে আৰু এইফালে আছে চাই যা লাগিলে মই এটা গান গাওঁ তোমালোকে শুনি থাকা চিলনিৰ জাক উৰে ময়ো তাকে খেদি যাওঁ হুতা কাটি গলেও তোৰে গৰ পা জুবিন দাৰ গান হয় চিলা মই তোৰ আকাৰে উৰি মই ডাৱৰে পোহৰে চিলনিৰ জাক উৰে ময়ো তাকে খেদি যাওঁ হুতা কাটি গলেও তোৰে কৰ পাওঁ চিলা মই তোৰ উৰি যাওঁ ডাৱৰে পোহৰে এহাজা বিদ্যালয়কে
পোস্ট কৰি লাগিলে চাব পাৰা এয়া আহি গ'ল 2016 সো এটোৰ লগত এটা মিক্স নকৰো ইমান গাল দেখুৱাইছো যদিও তোমালোকৰ যদি কনফিউজ থাকে মই নবনাও এনে সো 2016 লিখা আছে ন একদম 2016 পৰা 23 লৈকে মই ইংলিছৰ আৰু কি আছে ইংলিছৰো বনাইছো সায়েন্সৰো বনাইছো সোশ্যাল সায়েন্সৰো বনাইছো ম্যাথছৰো বনাইছো এটো বাকি আছে যদি তোমালোকক এটো দি দিম কি আছে মইতো ৰেডি এতিয়া চাগে 12 পাৰ হৈ গৈছে ৰাতি হয় তোমালোকৰ কাৰণে কষ্ট কৰি আছো সহায়ক হেল্প হক তোমালোকে জাস্ট কষ্ট কৰা আৰু একো কৰিব নালাগে মইতো কোৱা নাই যে তোমালোক সাবস্ক্ৰাইব কৰা লাইক কৰা জাস্ট তোমালোকৰ হেল্প হক যদি তোমালোকে যদি কিবা এটা পাই আছে যদি ভাল লাগে মোক সাবস্ক্ৰাইব কৰিবা হেল্প কৰিবা সঁচাই ডোন্ট মাইন্ড এনি টাইমলৈ কৰিছো যদি তোমালোকৰ লাগে প্ৰিভিয়াস কোৱেশ্চন পেপাৰ মই লাগিলে বুজাই ধুনীয়াকৈ অলপ এক্সপ্লেইন কৰি বুজাই দিম ঠিক আছে ওকে গুড নাইট আজিলৈ থেংক ইউ